বন্ধু বান্ধৱীসকল, 2005 চনৰ আগতে যিবিলাক শিক্ষক নিযুক্তি হৈছিল, অৰ্থাৎ মনোহৰণ কমিটি আৰু অবিবি, কিন্তু কিবা কাৰণত তেওঁলোকৰ নিযুক্তি পিছুৱাই 2005 চনত হ'ব লগা হ'ল। সেইখিনিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই OPS অৰ্থাৎ পুৰণি পেঞ্চন দিম বুলি কৈছিল। সেই মৰ্মে আমি যোৱা এপ্ৰিলত এখন ফৰ্ম দিছিল। সেই ফৰ্মখনত আমি আমাৰ যাৱতীয় নথিপত্ৰৰ যিবিলাক আছিল সেইবিলাক আমি পূৰণ কৰি লগতে নথিপত্ৰবিলাকো আমি গাঁঠি দিছিলোঁ আৰু সেইবিলাক আমাৰ ডিষ্ট্ৰিক্টৰ পৰা গুৱাহাটীলৈ পঠাই দিছিল। তা আমি ভাবিছিলোঁ যে আমাৰ নিশ্চয় 2005 চনত হৈছিল যদিও তাৰপিছত 2005 চনৰ পিছত নিযুক্তি পিছুৱাই 2006 চনত আমাৰ মনোহৰণ কমিটিৰ শিক্ষকসকলৰ নিযুক্তি হৈছিল। সেইখিনি OPS পাম, কিন্তু এপ্ৰিল মাহতে জমা দিয়া বস্তু আজিলৈকে একো নহ'ল। এতিয়া চৰকাৰে কি কৰিব? আমাৰ মনোহৰণ কমিটিৰ কথাখিনি এদিনো কোৱা শুনা নাপালোঁ। এদিনো নক'লে যে মনোহৰণ কমিটিৰ শিক্ষকখিনিক আমি পুৰণি পেঞ্চন দিম বা কিবা এটা কৰিম। মনোহৰণ কমিটিৰ কথাখিনি এতিয়ালৈকে কোৱা নাই। তা আমি যিবিলাক ৰিটায়াৰ হৈছোঁ, অৰ্থাৎ অৱসৰ লৈছোঁ, অৱসৰ লোৱা শিক্ষকসকলে আমি বুজি পাই আছোঁ যে আমি কিমান কষ্টত চলি আছোঁ। 1200-1800 টকাৰে কেনেকৈ আমি চলি আছোঁ সেইটো আমিহে জানো। এই বৃদ্ধ বয়সত নানান বেমাৰে আগুৰি ধৰিছে। বেমাৰৰ পইচাখিনিয়ে নহয় আৰু সংসাৰ কেনেকৈ চলিব, বহু দুখৰ কথা। মোৰ নিচিনা আৰু বহুত আছে তেনেকুৱা, যাৰ চাকৰিটোৰ বাহিৰে মাটি সম্পত্তি বাকী একো নাছিল বা খেতি বাতিৰ মাটি নাছিল। তেনেকুৱা ধৰণৰ শিক্ষক অৱসৰ লৈছে আৰু সেইবিলাকৰো বিৰাট কষ্ট হৈছে, বহুত কষ্ট হৈছে। ইয়াৰ আগতে মই যিবিলাক বাতৰি দিছিলোঁ সেই বাতৰিত বহুতে লিখিছে যে আমাৰ দেউতা 1200 পায়, কোনোবাই 700 পায়, আমাৰ ঘৰখন নচলা হৈছে। এনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰিছিল, কিন্তু এতিয়া কি কৰিব বুজি পোৱা নাই। তা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ মাজতে এটা কেবিনেট ল'লে যে UPS দিয়া হ'ব আৰু এবছৰৰ ভিতৰত এইটো বাছনি কৰিব লাগিব। কিন্তু এতিয়ালৈকে UPSৰো কোনো আণ্ডাৰটেকিং দিয়া নাই। যিখন নটিফিকেশ্যন আহিছিল তাত দুখন আণ্ডাৰটেকিং আছে, এখন NPS আৰু এখন UPSৰ। কিন্তু অফিচত অৰ্ডাৰটো আহিব লাগিল। এতিয়া আমাৰ অফিচত অৰ্ডাৰ অহা নাই যে আপোনালোকে NPS বা UPSৰ আণ্ডাৰটেকিং পূৰণ কৰিব, সেইটোও নাহিল। আৰু পুৰণি পেঞ্চনৰো আমি যিখিনি বস্তু গুৱাহাটীত পঠালোঁ, যিখিনি পঠিয়াইছোঁ আমি, সেইখিনিৰো একো উত্তৰ নাহিল যে শিক্ষকখিনিৰ OPS হ'ব। তা মনটো ভাল লাগিছিল যে এইখিনি OPS হ'ব বুলি। আচলতে আমাৰ দাবী সকলোৰে OPS হ'ব লাগে। যিবিলাক আমাৰ শিক্ষক বা কৰ্মচাৰী আছে, NPSত কাম কৰি আছে, তেওঁলোকৰ সকলোৰে OPS বা পুৰণি পেঞ্চন হ'ব লাগে। পুৰণি পেঞ্চন নহ'লে বহুত
বিপদত পৰিব আমাৰ শিক্ষক কৰ্মচাৰীখিনি। আমি যেনেকুৱা বিপদত পৰিছোঁ তেওঁলোকে ৰিটায়াৰ হোৱাৰ পিছতো বিপদত পৰিব। আৰু UPSও ইমান এটা ভাল নহয়। UPSতো যিহেতু শতকৰা 10 টকাকৈ তেওঁলোকে কাটিব বুলি কৈছে আৰু সেই টকাখিনিও ঘূৰাই নিদিয়ে। গতিকে UPSও ইমান এটা ভাল নহয়। চৰকাৰে এটাই পেঞ্চন কৰিব লাগে, যদি UPS হয় সকলোৱে UPS লওক। আমাৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে, মন্ত্ৰী বিধায়কসকলেও UPS লওক। আৰু যদি OPS দিয়ে তেতিয়াহ'লে সকলোকে OPS দিয়ক। আমাৰ দাবী OPSে দিব লাগে, যিহেতু আমাৰ এই 25 নৱেম্বৰত দিল্লী চলো আন্দোলন আছিল আৰু 27 নৱেম্বৰত অসমত কৰ্মবিৰতি পালন কৰা হৈছে। এতিয়া আন্দোলন চলিয়ে আছে। আন্দোলন চলি আছে যদিও একো সুফল পোৱা নাই। চৰকাৰে এতিয়া কি কৰিব বুজি পোৱা নাই। নিৰ্বাচন নিচেই চমু চাপি আহিছে, বিধানসভাৰ নিৰ্বাচন। তাৰ আগতে আমাৰ এই শিক্ষক কৰ্মচাৰীখিনিক পুৰণি পেঞ্চন দিবলৈ চৰকাৰক মই অনুৰোধ জনালোঁ যে নিৰ্বাচনৰ আগতে আমাৰ যিমান শিক্ষক বা কৰ্মচাৰী আছে সকলোকে পুৰণি পেঞ্চনৰ আওতালৈ আনিব লাগে, পুৰণি পেঞ্চন ঘূৰাই আনিব লাগে। আমাৰ পুৰণি পেঞ্চন আগৰ দৰে আমাৰ হ'ব লাগে, এইটোৱে আমাৰ দাবী। ধন্যবাদ।